ডিজিটাল ব্যৱস্থাৰে একেদিনাই ২৪খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিভিন্ন কৃষি আঁচনিৰ অধীনত অসমৰ কৃষকলৈ কৃষি যন্ত্ৰপাতি আৰু বিত্তীয় সাহায্য প্ৰদান কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ। আৰু স্নেহ স্পৰ্শ আঁচনিৰ অধীনত জটিল ৰোগত আক্ৰান্ত ১৫০৯ গৰাকী শিশুক ৫০,০০০ টকাৰ সাহায্য প্ৰদান। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'তে মই পংকজ নামদাস আৰু এতিয়া বিতং বাতৰি। অসমৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ দিশত এক যুগান্তকাৰী নজিৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিজিটেল ব্যৱস্থাৰে একেদিনাই ৰাজ্যৰ বিভিন্ন জিলাৰ ২৪খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন কৰে। গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ দক্ষতা উন্নয়ন, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে নতুন প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ বাবে বিগত দিনসমূহত ৰাজ্যখনত গঢ়ি তোলা আন্তঃগাঁথনিসমূহে তেওঁলোকৰ সন্মুখত অপাৰ সুযোগ আৰু সম্ভাৱনা আনি দিছে। সঠিক কৰ্ম আৰু চিন্তা আৰু পৰিকল্পনাৰে এই সুযোগৰ সদ্ব্যৱহাৰ কৰি প্ৰতিটো কৰ্মক্ষেত্ৰতে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত নতুনকৈ ৩৮খন ITI নিৰ্মাণ কৰা হৈছে। খুব ডিষ্টিংক্ট হ'ব লগা হয়, ৰিমাৰ্ক কৰিব লগা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি যোগ্যতাৰে সেইখন পৃথিৱীত আত্মপ্ৰকাশ কৰিব লাগিব। গতিকে প্ৰতিটো কৰ্মক্ষেত্ৰত যোগ্যতা সম্পন্ন মানৱ সম্পদ যদি আমি উৎপাদন কৰিব পাৰোঁ, তেতিয়াহ'লে স্বাভাৱিকতে আমাৰ চাহিদা বিশ্ব বজাৰত বৃদ্ধি পাব। কেৱল শাক পাচলিৰ চাহিদাই নহয়, মানৱ সম্পদৰ চাহিদা। ৰাজহুৱা পৰিবহণৰ উপলব্ধতা সহজ কৰা আৰু বাছ পৰিচালনা ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমে ৰূপায়ণ কৰা উবেৰাইজেশ্যন আঁচনিৰ কালি শুভাৰম্ভ কৰা হয়। অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে আঁচনিখনৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত ৩৩৯খন বাছৰ অনুমোদন দিছে। ইতিমধ্যে ইয়াৰ বাবে ২৫ কোটি টকা মোকলাই দিয়া হৈছে। এই আঁচনিখনে সমগ্ৰ ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত পৰিৱৰ্তনৰ সূচনা কৰি ৰাজহুৱা স্বাৰ্থ পূৰণ কৰাৰ লগতে পৰিবহণ ব্যৱস্থাটোক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটি কথা বাৰম্বাৰ ভাৰতবৰ্ষৰ জনগণক কৈ আহিছে, ট্ৰান্সফৰ্মেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন, পৰিবহণৰ যোগেদি পৰিৱৰ্তন। গতিকে আমি আমাৰ ৰাজ্যখনৰ সেই দিশেৰে আগুৱাই নিয়াৰ আমি প্ৰয়াস কৰিছোঁ। আৰু সেইবাবে আজি যিবিলাক উদ্যোগী যুৱক যুৱতী তেখেতসকলক এই যাত্ৰাত আমি চামিল কৰিছোঁ আৰু এই যাত্ৰাৰ যোগেদি তেখেতসকলে দেশবাসীক সেৱা কৰিব আৰু মৰ্যাদা সহকাৰে জীৱনৰ বাটত উপাৰ্জন কৰিব। আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে কৃষিখণ্ডত ব্যক্তিগত বিনিয়োগৰ জৰিয়তে দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত বিশেষ বৰঙণি যোগাব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত কেইবাখনো কৃষি আঁচনিৰ অধীনত কৃষকসকললৈ কৃষি যন্ত্ৰপাতি আৰু বিত্তীয় সাহায্য প্ৰদান কৰি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ কৃষি অৰ্থনীতি সবল কৰি তোলাত কৃষকসকলক কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। তেওঁ কয় যে বৰ্তমান চৰকাৰে কৃষকৰ আয় বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কৃষকসকলক চৰকাৰে প্ৰদান কৰা ৰাজসাহায্য, ট্ৰেক্টৰ আৰু কৃষি যন্ত্ৰপাতি আদি ফলপ্ৰসূভাৱে ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। कहा कि एक समय था जब हमारे यहाँ खाद्यान्न का अभाव था, हम दूसरे देशों पर निर्भर थे। उस समय हमारी सरकारों ने और हमारे वैज्ञानिकों ने खेती के क्षेत्र में जो सोचा और उसको क्रियान्वित किया वह उत्पादन केंद्रित था। लेकिन आज हम खाद्यान्न की दृष्टि से अधिशेष राष्ट्र हैं
आज हमारी आवश्यकता से कई गुना अधिक खाद्यान्न हमारे पास है। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এটা সামগ্ৰী মজুত কক্ষ মুকলি কৰে। 20 কোটি টকা ব্যয় সাপেক্ষ এই কক্ষটো কেন্দ্ৰীয় চৰকাৰৰ ASIDEI আঁচনি আৰু ৰাজ্য চৰকাৰৰ বৰঙণিৰে AIDCA নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰকল্পটোৰ জৰিয়তে বিশ্বমানৰ আন্তঃগাঁথনিৰ দ্বাৰা এয়াৰ কাৰ্গোৰ পৰিচালনা, শীততাপ নিয়ন্ত্ৰিত সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ পৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ফলমূল, শস্য আদি বিভিন্ন দেশলৈ ৰপ্তানি কৰা হ'ব। লকডাউনৰ সময়ছোৱাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা 1400 মেট্ৰিক টন কেঁচা সামগ্ৰী ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আজি অসমৰ খেতিয়কসকলৰ বাবে এইটো এটা ডাঙৰ সফলতা। অসমৰ বিভিন্ন ধৰণৰ খেতি কৰা আদা হওক, হালধি হওক, শাক পাচলি হওক বা ফল মূল হওক বা বিভিন্ন ধৰণৰ যিমানবিলাক উৎপাদিত সামগ্ৰী অসমৰ বুকুত আছিল, সেইবিলাক আজিলৈকে অসমৰ খেতিয়কে বিদেশৰ বজাৰ বিক্ৰী কৰাৰ সুযোগ পোৱা নাছিল। মনেদি ভাবিলেও ইয়াৰ বাবে কোনো ধৰণৰ যাতায়াত ব্যৱস্থা নাছিল। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যিখিনি সুযোগ দিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে ক্ষিপ্ৰ উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰিছে তেখেতৰ ৬ বছৰীয়া কাৰ্যকালত, তাৰ বাবে আজি এটাৰ পাছত এটা নতুন নতুন কাপ ইয়াত সম্ভৱ হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি আয়োজিত এটি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্নেহ স্পৰ্শ আঁচনিৰ অধীনত 100509 গৰাকী শিশুক 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰিমোটৰ বুটাম টিপি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে এই সাহায্য হস্তান্তৰ কৰি কয় যে সন্তানৰ জটিল ৰোগে অভিভাৱকৰ জীৱনৰ ছন্দ হেৰুৱাই পেলায়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে স্নেহ স্পৰ্শ আঁচনিৰ জৰিয়তে 2013 চনৰ পৰা কেইবাহাজাৰ শিশুৰ জটিল ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। তেওঁ লগতে কয় যে অনাগত দিনত এই আঁচনিৰ অধীনত সুবিধা পোৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হাস্পতালত অতি সোনকালে বনমেৰু সংৰোপণ কৰিব পৰা হ'ব। আমাৰ অসমত চেৰিব্ৰেল পালচি, যিটো জন্মৰ সময়ত বিসংগতিপূৰ্ণ জন্মৰ বাবে শিশুসকলে প্ৰায় গোটেই জীৱন চাফাৰ কৰে, সেই ধৰণৰ ৰোগত আক্ৰান্ত আৰু সেই ধৰণৰ আন যিসমূহ ৰোগ আছে, সেইসমূহ ৰোগৰ আক্ৰান্ত শিশুসকলৰ বাবে অৰুণোদয়ৰ আৰ্হিত আমি এটা নতুন আঁচনি আৰম্ভ কৰিলোঁ। এই শিশুসকলৰ অপাৰেশ্যন সম্ভৱ নহয়, তেওঁলোকে জীৱনত অলপ ছন্দ ঘূৰাই পায় যেতিয়া ৰেগুলাৰ কৰি তেওঁলোকে ফিজিঅ'থেৰাপি কৰিব পাৰে আৰু স্পীচ থেৰাপি কৰিব পাৰে। কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে কেন্দ্ৰই দেশৰ খাদ্য সংসাধন উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। তেওঁ কয় যে এই উদ্যোগে বৰ্তমান প্ৰায় 40,000 পঞ্জীভুক্ত গোটৰ মাধ্যমেৰে 19 লাখৰো অধিক লোকক জড়িত কৰি $160 বিলিয়ন মূল্যৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। কালি গুৱাহাটীত অসম চৰকাৰ আৰু এছ'চেমে আয়োজন কৰা ইমাৰ্জিং নৰ্থ ইষ্ট অনুষ্ঠানৰ 4ৰ্থ সংস্কৰণত মুখ্য অতিথিৰ ভাষণ দি তেলীয়ে কয় যে কৰোনা মহামাৰী স্বত্তেও চৰকাৰে খাদ্য সংসাধন উদ্যোগৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনাইছে আৰু চলিত বৰ্ষৰ বাজেটে এই উদ্যোগক অধিক সবল কৰি তুলিব। অসম চৰকাৰৰ জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই কালি ৰঙিয়াত একেদিনাই কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰঙিয়াৰ হৰদত্ত বীৰ দত্ত ভৱনৰ সমীপৰ গান্ধী মণ্ডপত নতুনকৈ নিৰ্মাণ কৰা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন, ৰঙিয়া টাউন হল, ৰঙিয়া আম্বেদকাৰ ভৱন, ৰঙিয়া ITI, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ উপৰিও কেইবাটাও পথ মন্ত্ৰী কলিতাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰঙিয়াবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি কালি হৰদত্ত বীৰ দত্ত ভৱনটোৰ আধুনিকীকৰণৰ কামৰো শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা এই পুঁজি আমি ইয়াত আনিবলৈ সক্ষম হৈছিলোঁ। তাৰ আধাৰতে এই ভৱনটো নিৰ্মাণ কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কালি গোলাঘাট জিলাৰ দুঠাইত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে।
সৰুপথাৰ সমষ্টিৰ দৈগ্ৰুঙত আয়োজিত ৰাজহুৱা সভাত ভাষণ দি গগৈয়ে কয় যে অসম জাতীয় পৰিষদ ক্ষমতালৈ আহিলে 1971 25 মাৰ্চৰ পিছত অহা কোনো হিন্দু বা মুছলমান বিদেশীক অসমত থাকিবলৈ দিয়া নহ'ব। ইয়াৰ আগেয়ে তেওঁ এটা বাইক ৰেলীতো অংশগ্ৰহণ কৰে। পাছত খুমটাই সমষ্টিৰ গণকপুখুৰীত আয়োজিত আন এখন দলীয় সভাতো গগৈয়ে অংশগ্ৰহণ কৰে। ভৱিষ্যত দিবৰ কাৰণে আৰু প্ৰতিটো ৰাজনৈতিক দলে অসমক যিটো বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, আচুৰৰ ঔষধ জন্ম হোৱা অসম গণ পৰিষদ, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল দুটা কংগ্ৰেছ আৰু বিজেপি, সকলো দলেই জাতীয় স্বাৰ্থত অসমক বাৰে বাৰে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে। ৰাজনৈতিক ন্যায় দিব পৰা নাই, জাতীয় বিষয়সমূহতো ন্যায় দিব পৰা নাই। অসমৰ জনগণৰ বডোফা সাংস্কৃতিক প্ৰকল্পত কালিৰ পৰা 3 দিনীয়াকৈ ৰাগম দ্য বড়োলেণ্ড সংস্কৃতি শীৰ্ষক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এই সাংস্কৃতিক কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে সাংস্কৃতিক প্ৰকল্পটোত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। অনুষ্ঠানত বিটিচিৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইচা বড়োৱে কেইবাখনো প্ৰদৰ্শনী মুকলি কৰে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালিৰে পৰা 2 দিনীয়া কাৰ্যসূচীৰে অসমীয়া গীতি সাহিত্য বিষয়ক এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত তেজপুৰবাসীৰ ৰাইজ আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই আলোচনা চক্ৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। অনুষ্ঠানত সভাপতিত্ব কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সদস্য অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে অসমীয়া গীতি সাহিত্যৰ সংৰক্ষণ আৰু ডিজিটাইজেশ্যনৰ উদ্দেশ্যে এই আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাস, বিধায়ক বৃন্দাবন গোস্বামী, লেখিকা কৰবী ডেকা হাজৰিকা, ডক্টৰ স্বাধীনতা মহন্ত, সংগীতজ্ঞ সৈয়দ সাদুল্লাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ডিজিটেল ব্যৱস্থাৰে একেদিনাই 24খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কৃষি আঁচনিৰ অধীনত অসমৰ কৃষকলৈ কৃষি যন্ত্ৰপাতি আৰু বিত্তীয় সাহায্য প্ৰদান কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ। আৰু স্নেহ স্পৰ্শ আঁচনিৰ অধীনত জটিল ৰোগত আক্ৰান্ত 1509 গৰাকী শিশুক 50,000 টকাৰ সাহায্য প্ৰদান। সেছিল আজিৰ আমাৰ পুৱাৰ বাতৰি। পৰৱৰ্তী বাতৰি প্ৰচাৰ কৰা হ'ব আবেলি 4 বজাত। নমস্কাৰ।